আজি অসমত হিন্দু সম্প্ৰদায়ৰ গৰিষ্ঠ সংখ্যক লোকেই নিজক বিজেপিৰ সৈতে জড়িত বা বিজেপিৰ এজন সদস্য বা বিজেপিৰ কোনো নেতাক ঘনিষ্ঠভাৱে চিনি পাওঁ বুলি কৈ সদায় গৌৰৱ অনুভৱ কৰে। কিন্তু আজি 20টা বছৰৰ আগত, আজি 25টা বছৰৰ আগত অসমত বিজেপি শব্দটো এটা আচৰিত শব্দ আছিল। বিশ্বাস কৰিছিল যে বিজেপি এটা মানে হিন্দী স্পিকিং বেল্টৰ মানুহৰ এটা দল, ই অসমলৈ কেতিয়াও নাহে। এইটো তৰুণ গগৈও তেনেকৈ কৈছিল। আৰু সেই সময়ত বিজেপিটো এটা মুষ্টিমেয় ব্যৱসায় বা বাণিজ্যিক সম্প্ৰদায়ৰ সৈতে যিসকল সৈতে যিটো কমিউনিটি তেখেতসকলে জড়িত দল বুলি চিহ্নিত হৈছিল। তেতিয়া বিশেষকৈ তৰুণ গগৈৰ প্ৰথম টাৰ্মটো বা 1900 AGP গভৰ্ণমেণ্টৰ লাষ্ট টাৰ্মটো, মই যোৱা শতিকাৰ কথা কৈ আছোঁ, মাত্ৰ কেইজনমান মানুহে বহুত ত্যাগ কষ্ট আৰু জীৱনৰ শংকা হাতত লৈ পেলাই অসমৰ ৰাজপথত বিজেপি দলটোক জীয়াই ৰাখিছিল। আৰু সেইসকল ব্যক্তি মাত্ৰ আমি আঙুলি মূৰত ব্যক্তিৰ নাম আমি আঙুলি মূৰত ল'ব পাৰোঁ। আৰু তেনে এজন ব্যক্তি যি অসমৰ কাৰণে, অসমীয়াৰ কাৰণে বিজেপি দলটোক অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বুকুত সাৱটি ৰাখি আজি 2টা দশকৰ আগতেই অসমৰ ৰাইজক বুজাবলৈ চেষ্টা কৰিছিল যে আমি এটা নতুন চিন্তাৰে আগবাঢ়ি আহিছোঁ। সেয়েহে আমি বাজপেয়ী চৰকাৰৰ দিন আছিল বা প্ৰমোদ মহাজন আছিল, তেখেতসকলৰ চিন্তাৰে আমি আগবাঢ়িছোঁ। মুৰলী মনোহৰ যোশী আছিল, সেইসকলৰ চিন্তাৰে আগবাঢ়িছোঁ বুলি অসমত বিজেপিৰ ধ্বজাবাহী যিসকল ব্যক্তি আছিল তাৰ ভিতৰত হৈছে মোৰ সন্মুখত বহি থকা এয়া BK গুপ্তাদেউ। তেখেতৰ এই ইমান দীঘলীয়া পৰিচয় দিবলৈ পাই ময়ো এইকাৰণেই গৌৰৱান্বিত। সেই সময়ত সৰুকৈ হ'লেও মই সাংবাদিকতাত আছিলোঁ আৰু তেতিয়া মই তেখেতক কেনেকৈ বিজেপি দলটোক অকলে বহি আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁ কেনেকৈ সাংগঠনিক কামবিলাক কৰি ফুৰিছিল সেইবিলাক মই নিজ চকুৰে দেখিছিলোঁ। ইয়াৰ কোনো সাক্ষী নাথাকিলেও মই নিজেই এটা সাক্ষী। গতিকে গুপ্তাদেউ, আপোনাক আচলতে মই সেই যে প্ৰজন্মৰ, সেই জেনেৰেশ্যনৰ এজন বিজেপিৰ এজন জ্যেষ্ঠ নেতা হিচাপে মই সদায় সন্মান কৰোঁ। আৰু সেইকাৰণে আপোনাক আজি এই ষ্টুডিঅ'ত মই আপোনাৰ লগত এইদৰে 2টা কথা পাতিব পাই মই নিজে সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। কাৰণ আজিৰ যিসকল বিজেপি তেওঁলোকৰ কথা কোৱাৰ চাল চলন আপোনালোকে নিজেই জানে। কিন্তু এইটো জেনেৰেশ্যনৰ যিসকল নেতা তেখেতসকল যথেষ্ট সংযমী, সংযত আৰু যথেষ্ট দায়িত্বপূৰ্ণ। প্ৰথম প্ৰশ্ন দাদা আপোনাক কৰিছোঁ যে আজিৰ বিজেপি আৰু আপুনি সেই অকলে কষ্ট কৰি গঢ় দিয়া বিজেপিটোৰ মাজত কি পাৰ্থক্য দেখিছে? সেই সময়ত একচুৱেলি আমাৰ লগত বৰ বিশেষ মানুহ, যিটো আপুনি ক'লে, মানে মানুহে কৈছিল সেইটো বনিয়া পাৰ্টি বাণিজ্যিক সম্প্ৰদায়ৰ মানুহ, এটা হিন্দী হাৰ্টলেণ্ডৰ কথাটো ভাবিছিল। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে হিন্দীত কথা পতা মানুহ, চাই ব্যৱসায়ী মানুহে তাক প্ৰটেকশ্যন এণ্ড প্ৰমোশ্যন, এটা পলিটিকেল পাৰ্টি আগবঢ়াবৰ কাৰণে স্বাভাৱিকভাৱে ৰাইজক সহায় সহাৰিটো লাগে। সেই সময়ত এইটো কথাটো নহয় ঠিক কি হিন্দী ভাষী মানুহ আছিল, সেইটো কথাটো একেবাৰে ঠিক নহয়। কাৰণ সেই সময়ত অসমীয়া মানুহো আমাৰ লগত আছিল। আনন্দৰাম বৰঠাকুৰ আছিল, ইন্দ্ৰমণি বৰা আছিল, আমাৰ নাৰায়ণ চন্দ্ৰ বৰকটকী ডাঙৰীয়া আছিল। এতিয়াও তেখেতে আছে, এক্টিভ নহয় তেখেতে। হিৰণ্য ভট্টাচাৰ্য সেই সময়ত আছিল, পিছত তেখেতে অসম বিজেপি কৰিলে। আৰু আমাৰ ৰোল এইটোৱে আছিল কি আমি একচুৱেলি ধৰক সেই সময়ত অসমীয়া মানুহ দিল্লীত যিটো আমি দেখিছিলোঁ কি দিল্লী আৰু অসমৰ গুৱাহাটীত এটা দূৰত্ব আছিল। আমি ক'ব পাৰোঁ কি দিল দিমাগ দুইটা যিটো কথাটো সদায় মানুহে ইউজ কৰে কি বাই হাৰ্ট এণ্ড বাই ব্ৰেইন। দিল্লী আগতে বাই ব্ৰেইনত আছিল, ইয়াত নৰ্থ ইষ্টৰ ৰিলেশ্যন দিল্লীৰ লগত এইটোৱে আছিল উইথ দ্য ব্ৰেইন আছিল। গতিকে ভাৰতীয় জনতা পাৰ্টি এইটো চেষ্টা কৰিছে কি আমাৰ যিটো হাৰ্ট কওঁ, এইটো আমি হাৰ্টৰ ওচৰত আনিব পাৰিম নেকি, হৃদয় চাহিয়াৰ ওচৰত আমি আনিব পাৰিম নেকি অসমৰ মানুহ। লাহে লাহে বিজেপি এটা নীতি আছিল, বিজেপি এটা আদৰ্শ আছিল। আৰু বিজেপিৰ নীতি আদৰ্শ লগত যেটো আমি সদায় বিজেপি এটা সংযম অনুশাসিত কাৰ্যকৰ্তা, মানে আমাৰ বিজেপি ভাৰতীয় জনতা পাৰ্টি ক্যাডাৰ বেস্ট পাৰ্টি আছিল। ক্যাডাৰ বেস্ট আমি ক'লে সদায় আমি কৈ আছোঁ কি পাৰ্টি উইথ এ ডিফাৰেঞ্চ আছিল। আজিৰ দিনত পলিটিকেল পাৰ্টি যে পলিটিকেল চিনাৰিঅ' পলিটিকেল এৰেনা আগতে যেরকম ডিসিপ্লিন আছিল সেই সময়তে ডিসিপ্লিন আজি ডেটৰ ডিসিপ্লিন মই ঠিক
মই একদম মানে সংকোচ নাই ক'বৰ কাৰণে কি ইমান ডিচিপ্লিন কোনো পলিটিকেল পাৰ্টিত নাই তথাপি ভাৰতীয় জনতা পাৰ্টিত এতিয়াও আদাৰ বেলেগ পাৰ্টি থেকে আমি ক'ব পাৰোঁ কি ভাৰতীয় জনতা পাৰ্টি এটা ডিচিপ্লিন পাৰ্টি আছে আগত বহুত ডিচিপ্লিন আমি আছিলোঁ আমাক যি কাম ক'লে সেই কামটো আমি কৰিছোঁ য'ত বহাই দিলে তাতে বহিছোঁ আগতে চৌকী নাই বহা চৌকী নাই আমি থিয় হৈও কাম কৰিছিলোঁ এই উজান বজাৰ অফিচত পইচাও নাছিল ফাঁচী বজাৰত যেতিয়া আমি যাওঁ ব্যৱসায়ী সম্প্ৰদায়ৰ লগত নিশ্চয় সেই 50 টকা 100 টকাও আমি মই ইন্দ্ৰমণি বৰা দুইজনে 100 টকা কালেকশ্যন কৰি ভাৰতীয় জনতা পাৰ্টি তেখেতে সভাপতি আছিল মই ট্ৰেজাৰাৰ আছিলোঁ তেখেতে ক্ষমতা ট্ৰেজাৰাৰ আছিল সেই সময়ত মই এক্সিকিউটিভ মেম্বাৰ আছিলোঁ পিছত তেখেতে সভাপতি হ'ল মোক তেখেতে ট্ৰেজাৰাৰ কৰিছে তো আজি বিজেপি আৰু সেইদিনা বিজেপিত আমাৰ ফিজিকেল গ্ৰোথ হ'ল আৰু আমি মানুহ আমাৰ তাত আজি ডেটত 28 লাখ আছে সেই সময়ত যেতিয়া মই দলত আছিলোঁ 28,000 মানুহ আমাৰ তাত নাছিল তেতিয়া 28,000ৰ পৰা 28 লাখ যেটো যাত্ৰা সেই যাত্ৰা বৰ্ণন কৰিবৰ কাৰণে বহুত সময় লাগিব তথাপি মই এটাই কথাটো কওঁ কি যেতিয়া আমি আগবঢ়ি গৈছোঁ লাহে লাহে অসমীয়া কক মানে আমাৰ জাতি সম্প্ৰদায় ভাৰতীয় জনতা পাৰ্টি সদায় কৈ আছে কি আমি জাতি কথা সম্প্ৰদায়ৰ কথা আমি চিন্তা নকৰোঁ আমি ভাষাটো আমি কৈছিলোঁ কি যিয়ে ভাষা কিয় ন আছে আমাৰ অসমতো বহুত ভাষা আছে ভাষী আছে বিভিন্ন সম্প্ৰদায়ৰ মানুহ আছে তো আমি কিভাবে নিৰপেক্ষ হয় নিৰ্বিশেষ হৈ আমি কিভাবে আমি পলিটিক্যাল আমাৰ তো মোটিভ আছিল ৰাজনীতিক মানে একচুয়ালি ভাৰতীয় জনতা পাৰ্টি এটা ৰাজনীতিক দলৰ এটা সেৱা প্ৰকল্প হিচাপে যেতিয়া আমি লৈ আগবঢ়িছোঁ ৰাইজৰ সেৱা কৰিছোঁ তাৰপিছত আমি কিভাবে চৰকাৰটো কৰিব লাগিব চৰকাৰৰ কি কোৱালিটি লাগে আমাৰ মূল মন্ত্ৰ আছিল কি আমাৰ মাজত কিভাবে আমি মিউচুয়াল কোঅৰ্ডিনেশন এণ্ড মিউচুয়াল কোঅপাৰেশন সমন্বয় সামঞ্জস্য কিভাবে স্থাপিত কৰি আমি আমাৰ কাৰ্যকৰ্তাৰ মাজত পৰস্পৰ সহাৰিলে আমি আগবঢ়ি যাওঁ ৰাইজৰ সেৱা কৰিবৰ কাৰণে আজি আপুনি যেটো চাই আছে সেই সময়ত আমাৰ চিন্তাধাৰা আজি আমাৰ প্ৰতিফলনটো হৈছে আজি অন্তোদয় কথাটো যদি আমি চিন্তা কৰোঁ অন্তোদয় মানে লাষ্ট পাৰ্সনছ অফ দ্য কিউ पंडित दीनदयाल उपाध्याय फिलॉसफी এই ফিলসফিত অটল বিহাৰী বাজপেয়ীজি তাৰপিছত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি যিমান আঁচনি আছে ভাৰত চৰকাৰৰ অসম চৰকাৰৰ আঁচনিবিলাক যদি এটা আঁচনি যদি আপুনি কয় তেতিয়াহ'লে আমাৰ বেচিছ অন্তোদয় पंडित दीनदयाल उपाध्याय এই पंडित दीनदयाल उपाध्याय डॉक्टर श्यामा प्रसाद मुखर्जी अटल बिहारी वाजपेयी नानाजी देशमुख पिছত अटल बिहारी वाजपेयी और हमार मुरली मनोहर जोशी लालकृष्ण आडवाणी मार्गदर्शनत आमी সেই দিনৰ পৰা আজিলৈকে বিজেপিতে আছো একেবাৰে আমি ক'ব পাৰোঁ কি অনুশাসিত প্ৰাণী আমি আজি এক সময়ত অনুশাসিত প্ৰাণী বিচাৰিলে নাপাব ইচ্ছাও থাকে মহত্বাকাংক্ষাও থাকে লেকিন আমি অতি মহত্বাকাংক্ষী কেতিয়াবা হোৱা নাই চেষ্টা কৰোঁ কি আমি ইচ্ছা যে মহত্বাকাংক্ষাটো সাইড কৰি আমি ৰাইজৰ সেৱা কৰিবৰ কাৰণে কিভাবে আমি প্ৰস্তুত হ'ব লাগে আৰু আমি এটা ভাল টিমো আমি তৈয়াৰ কৰিছোঁ মই লাষ্ট ইয়াৰত মই মেম্বাৰশ্বিপ ইনচাৰ্জ আছিলোঁ সেই সময়ত 2.5 লাখ আছিল মানি ৰামলাল ডাঙৰীয়া ক'লে কি 25 লাখ মই কৈছোঁ এইটো 10 গুণটো আমি কৰিব নোৱাৰোঁ তেখেতে কৈছে আপুনি চেষ্টা কৰক তাত থেকে বেছি হ'ব আজিৰ ডেটত এই 2,50,000 2014 ইলেকশ্যনৰ আগমুহূৰ্ত 2.5 লাখৰ পৰা আমি 28 লাখ আমাৰ প্ৰাথমিক সদস্যটো আমাৰ ভাৰতীয় জনতা পাৰ্টি আছে তো নিশ্চয় এই যাত্ৰাটো বিহংগম যাত্ৰা আৰু এই যাত্ৰাত আমি আজি এই ডেটত আহি আমি সুখী কি আমাৰ ভাৰতীয় জনতা পাৰ্টি এটা চৰকাৰিয়াত আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নেতৃত্বত অসম চৰকাৰটো ভাল কাম কৰি গৈ আছে দাদা এইখিনিতে আপুনি কিছুমান কথা কৈ গ'ল সেই কথাটো আদৰি মই কেইবাটাও কথা হৈ গ'ল তাৰে দুটামান কথা মই তাকে আহি আছোঁ এটা আছে আপুনি যেহেতু বিজেপিৰ হেঙেৰাবাৰী কাৰ্যালয়ত বহে আপোনাৰ জেনেৰেশ্যনৰ বহুকেইজন তাত নবহে কাৰণ নাহে তাৰমানে তেওঁলোকে আজি মানে এক্টিভ নহয় মোৰ জেনেৰেশ্যন ক'লে ৰমেন ডেকা ডাঙৰীয়া আছে তেখেতে মংগলদৈ MP ইন্দ্ৰমণি বৰা এতিয়া ঘৰতে বহে বয়স হৈ গ'ল মই এটা কথা জানিব বিচাৰিছোঁ এটা কথা আপোনাক ক'ব বিচাৰিছোঁ আপুনি হয়তো চাগে যিহেতু আপুনি মানে খুব এটা সেনচিটিভ পোষ্টত বৰ্তমান আছে হেঙেৰাবাৰী অফিচত আপুনি চাগে কিমান সঁচা কথা ক'ব মই ইয়াত নাজানো কিন্তু তথাপিতো মই আপোনাক সুধিম
মোৰ প্ৰশ্নটো আপোনাৰ প্ৰতি পোনপটীয়া যে আজিৰ বিজেপি যিসকল নতুনকৈ সদস্য ভৰ্তি হ'ল নতুনকৈ যিখিনি মানুহ সোমালে তেওঁলোকৰ যি বডি লেংগুৱেজ তেওঁলোকৰ যিটো কথা পতাৰ যিটো ঢং চাল চলন তেওঁলোকে যেন এনেকুৱাকৈ কথা চথা মানুহৰ আগত পাতিব বিচাৰে যেন তেওঁলোকেহে বিজেপিটো ধৰি আছিলে বাকীবিলাক নাছিলেই আমি নিজে ব্যক্তিগতভাৱে বহুত জেগাত আমি এইটো দেখিছোঁ আৰু তেওঁলোকে এনেকুৱা ধৰণে কথা ক'ব বিচাৰে যেন তেওঁলোকৰ হাততেই বিজেপিটো ইমান দিন জীয়াই আছিল আচলতে এনেকুৱা বিহেভিয়াৰবিলাক যেতিয়া আপোনালোকে দেখে আপোনালোকে নিজৰ অতীতটো জানে বা প্ৰাচীন অতীতটোও জানে আপোনালোক কেতিয়াবা মানে খুব বা খং নাহেনে যে তহঁতি কি বিহেভ কৰিছ এনেকুৱা ধৰণৰ কথা এটা লৈ না আপোনাৰ প্ৰশ্নটো কিমান খুলি ক'ব মই নাজানো না খুলি ক'ব চেষ্টা কৰি আছোঁ কিয়নো কি আমি এটা ৰাজনীতিক দলৰ প্ৰাণী আমাৰ কম্পালশ্যন আছে দায়বদ্ধতা প্ৰতিবদ্ধতাও আছে তথাপি মই চেষ্টা কৰিম কিমান খুলি ক'ব পাৰোঁ আপুনি যিটো প্ৰশ্ন কৈছে এইটো স্বাভাৱিক প্ৰশ্ন আজি আমাৰ দলত বহুত মানুহে যোগদান দিলে দলৰ সদায় ইচ্ছা আছিল কি আমি দলৰ এটা সংখ্যাটো বৃদ্ধি আমাৰ আছিল কি আমি কিভাৱে আমি প্ৰভাৱ বিস্তাৰটো কৰিব পাৰোঁ তো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰভাৱ বিস্তাৰ কৰিবৰ কাৰণে খদিয়াৰ পৰা ধুবুৰী যদি আমি কৰিমগঞ্জৰ পৰা জোনাইলৈকে যদি চিন্তা কৰোঁ আমাৰ 303টা মণ্ডলৰ ভিতৰত স্বাভাৱিকভাৱে আমি যদি দলৰ যদি আমি প্ৰগ্ৰেছ বিচাৰোঁ মানুহটো আহিব মানুহটো নিব লাগিব মূল উদ্দেশ্য এইটো আছে কি মানুহ অহা পিছত নবীন প্ৰবীণ দুইটা সদস্যৰ লগত কিভাৱে আমি এটা ইকুইলিব্ৰিয়াম যেটো আমি সামঞ্জস্য কৰি কিভাৱে আমি সৃষ্টি কৰোঁ সেইটো দায়িত্ব আমাৰ আছিল আৰু আমি সেইটো দায়িত্ব চেষ্টা কৰিছোঁ কি আমি প্ৰবীণবিলাক আমি ৰিসপেক্ট দিব লাগিব ৰিগাৰ্ড কৰিব লাগিব নবীন মানুহক মৰম কৰি আমি দলৰ যেটো নীতি আদৰ্শ কথাটো আমাৰ আছে আমাৰ পঞ্চনিষ্ঠা এটা আছে কোনো পাৰ্টিত মই আজিলৈকে নীতি আদৰ্শ নিষ্ঠাৰ কথাটো কোনোবা ভাবা নাই লেকিন আমাৰ যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ জন্ম হ'ল তাৰ আগতে জনসংঘ আছিল লেকিন 1980 পঞ্চনিষ্ঠা এটা বস্তু আছিল তাতে 5টা বস্তু আছে সেই 5টা বস্তুৰ ভিতৰত এটা বস্তু আছে ভ্যালু এডেড পলিটিক্স আমি মূল্যবোধ ৰাজনীতি আমাৰ এটা লক্ষ্য আছে স্বাভাৱিক আজি আপুনি দেখিছে সমাজৰ কথা ৰাজনীতি এটা ৰাজনীতি সমাজৰ পৰা ব্যক্তি ৰাজনীতিত আহে টোটাল এনवायरमेंट আজি ডেটত যদি ক'ব যাওঁ সমাজে কক বা পৰিয়ালে কক বা একজন ব্যক্তি পৰিয়াল সমাজ ৰাজনীতিক জীৱনত মানুহ অলপ উশৃংখলটো হৈছে এই উশৃংখলতা কিয় যি হল মানুহে কিবা এটা কাম কৰি আগতে যি পাইছে সন্তুষ্ট হৈ থৈছিল এতিয়া মানুহ মই দেখিছো স্বভাৱটো মানুহে খুব ইজিলি সন্তুষ্ট নহয় কিবা পোৱা পিছত আগো কিবা লাগে এই লাগে কইলে এই তৃষ্ণাটো যেতিয়া বঢ়ে ইচ্ছা যেতিয়া বঢ়ে স্বাভাৱিকভাৱে এই ইচ্ছাটো পূৰ্তি কাৰণে এই যে খঞ্জম চাই আমি যেটো খঞ্জম খেলতা আছে হেতু হেৰিয়া দিয়ে এটো হেৰালে কি হয় স্বাভাৱিক মানুহে অলপ বডি ল্যাঙ্গুৱেজটো আগৰ আমি কিবা পাব কাৰণে ভাৰতীয় জনতা পাৰ্টিত কিবা ৰাজনীতিক লাভৰ কাৰণে আমি কৰা নাই আমি দেশ সেৱা কক ৰাইজৰ সেৱা কৰিবৰ কাৰণে আমি আগবাঢ়িছো আজি মানুহ আহি আছে স্বাভাৱিক এটা যেতিয়া ৰাজনীতিক দল এটা খবল শক্তিশালী যদি দল থাকে সেই দলৰ পৰা আমি কি পাম হেতু আশা লৈ আহিছে স্বাভাৱিক আশা পূৰণ হইলে মানুহে দলক ভাল কয় নিজক ভালভাৱে প্ৰস্তুত কৰিব পাৰে যেতিয়া একো নাপায় তেতিয়া দলক গালি দিব আৰু নিজৰ যেটো চাল চলন চৰিত্ৰ চেহাৰা যেটো আমি কওঁ হেতু আমি কেতিয়াবা কবাত দেখা পাওঁ তথাপি আমি চেষ্টা কৰোঁ কিভাৱে আমি ভাল মানুহ তো আছে ভাল কথা যদি বেয়াও মানুহ আমাৰ লগত আছে আমি ভাল কৰিব পাৰিম নেকি এটো আমি লক্ষ্য ৰাখি আগবাঢ়ি আছো এইখিনিতে মই কেজন মানুহৰ ভ্যালু এডেড পলিটিক্সৰ যেহেতু কথা কৈছে ভ্যালু বেস পলিটিক্স আপুনি ভ্যালু বেস পলিটিক্সৰ কথা কৈছিলে মই কেজন মানুহৰ নাম ল'ব পাৰোঁ কিন্তু এই মুহূৰ্ততে ল'ব বিচৰা নাই ইয়াৰ দুটা মই লেয়াৰৰ কথা ক'ব লাগিব এটা হ'ল অসমৰ এটা দিল্লীৰ অসমত যিসকল মানুহে নতুনকৈ বিজেপি যোৱা 3 বছৰত হঠাৎ সোমাল
বিশেষকৈ কংগ্ৰেছৰ পৰা আহি সোমাল তেওঁলোকে যোৱা 3টা মাহত হোৱাই নোহোৱাই বহুত কথা ক'লে মিডিয়াত ক'লে নিজৰ টিভি চেনেলত ক'লে ক'ৰবাত ক'লে কৰাৰ পাছত অসমত এটা ধৰণৰ এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ল যে সৃষ্টি হ'ল যে অসমীয়া মানুহে সুধিবলৈ ভাবিবলৈ বাধ্য হ'ল যে তোমালোকে ইলেকশ্যনৰ আগত যিকেইটা কথা লৈ আহিছিলা সেইকেইটা কথা তোমালোকে পাহৰি গ'লা নেকি সেই অভিযোগটো অসমৰ ভোটাৰৰ বিজেপিক ভাল পোৱা মানুহৰ এই অভিযোগটো কিন্তু অসমৰ নেতাকেইজনৰ বিৰুদ্ধে কিন্তু দিল্লীত থকা মোদী বা প্ৰধানমন্ত্ৰী মোদী বা তেওঁলোকৰ প্ৰতি তেওঁলোকৰ অভিযোগ অসমৰ সৰ্বসাধাৰণ ভোটাৰৰ সেই অভিযোগটো নাই তেওঁলোকে অসমৰ সৰ্বসাধাৰণ ভোটাৰৰ মনটো এনেকুৱা যে মোদীয়েতো যি কৈছিল সেইটো আজিও কৰিয়ে আছে কিন্তু আমাৰ কিছুমান প্ৰশ্ন যে তোমালোকে দিছপুৰ যোৱাৰ আগতে যে এইকেইটা কথা কৈছিলে এতিয়া উল্টি দিলা কিয় মই কেৱল সন্দৰ্ভতে কথাবিলাক কৈ আছোঁ যে এই ইলেকশ্যনটোত এটা বস্তু ডাঙৰ বস্তু দেখা যাব আমাৰ যিটো বিশ্লেষণ যে মোদীৰ যিটো ভেলু বেছ পলিটিক্স তাত বহুতৰ ছাপোৰ্ট আছে গতিকে অসমত তেওঁলোকে বিজেপি বিচাৰে নিবিচাৰে এইটো পিছৰ কথা কিন্তু দিল্লীত বিজেপি শাসন বা মোদীৰ শাসনটো বিচাৰে এনে এটা ৰাজনৈতিক ডাইলেমা আছে পলিটিকেল ডাইলেমা এটা আছে এই পলিটিকেল ডাইলেমা থকাৰ অৱস্থাত আপুনি অনুভৱ নকৰেনে যে এই ভেলু বেছ যিটো ভেলুৱেটেড বা ভেলু বেছ যিটো বিজেপিৰ অৰিজিনেল দৰ্শন আছিলে এই দৰ্শনটো কিছু পৰিমাণে অলপ খেলি মেলি এটা হৈছে দৰ্শন একচুৱেলি দৰ্শনৰ অস্তিত্বটো থাকিব দৰ্শনটো খেলি মেলি কেতিয়াও হ'ব নোৱাৰে মানে এপ্লিকেশ্যন আৰু এক্সিকিউশ্যন কৰা ব্যক্তি ওপৰত সেইটো নিৰ্ভৰ কৰে কি এই ব্যক্তিজনে কি কৈছিল এতিয়া কি কৰি আছে নিশ্চয় স্বাভাৱিক একজন ব্যক্তিৰ ৰাইজৰ মানে ৰাজনীতিক নেতা যদি কোনোবা ৰাজনীতিক নেতা সেইটো ভাবে কি ৰাইজে আমাক লক্ষ্যত নাৰাখে আমাক নাচায় আমাৰ কথা পতৰ যায় বডি লেংগুৱেজৰ চকু নাৰাখে সেইটো ঠিক নহয় ৰাখে আৰু আমিও নতুন কক যা পুৰাণ কক মানে পুৰণি মানুহ নতুন মানুহ সেইটো কথাটো নহয় সদায় ৰাজনীতিত অহাৰ লগে লগে বহুত মানুহ দৃষ্টি আপোনাৰ ওপৰত ৰাজনীতিক ব্যক্তিৰ ওপৰত থাকে একজন ৰাজনীতিক ব্যক্তি যেতিয়া কথা ক'ব আজি আমি কিভাৱে কথাটো কৈ আছোঁ ভৱিষ্যত কিভাৱে আমি কথাটো ৰাখিম চাই কি কৰিম যে আমাৰ ভূত কি আছিল সেইটো পাহৰি যাব নালাগে তো ভূত বৰ্তমান ভৱিষ্যত আমি কিভাৱে ব্যালেন্সিং কৰিব কাৰণ কথাটো হ'ল কি আপুনি চিন্তা যদি ভাল কৰি কৰে কি ৰাজনীতিক পলিটিক্স ইজ এ সামটাইমস ইট বি কম্পালসন অলসো আপোনাৰ মনত কিবা ইচ্ছা আছে হেতু যদি কৰিব যদি আপুনি গৈ আছে হেতু কৰিব নোৱাৰে কিয় কৰিব নোৱাৰে কি তাত এটা ৰাজনীতিক পলিটিক্যাল এটা কম্পালসন আহি যায় আৰু ফৰ গ্ৰেটাৰ ইন্টাৰেষ্ট কাৰণ क्यों कि व्यक्ति एकजन व्यक्तिर व्यक्ति समूह এটা সমাজ और समाज तुलिए आमी राजनीति व्यक्ति मनोभावना और एक এটা সমাজৰ मनोभावना দুইটা কেতিয়াবা বেলেগ হ'ব পাৰে মানে সময় পৰিপ্ৰেক্ষিত সময় যেতিয়া খলনি হয় মানুহৰ এই স্বভাৱ বিচাৰ আচাৰো খলনি হৈ যায় আমি কিভাবে ব্যালেন্স কৰিব পাৰো দ্যাট ইজ দ্য ক্ৰাইটেৰিয়াল থিংস কি আমি ব্যালেন্স কৰি আমি যদি চলো ভাল কথা যদি কোনোবা আমাৰ নেতাই যদি বৰ বেছি আগ্ৰহী হয় কথাটো কয় যদি হেতু কৰিব নোৱাৰে ৰাইজে চাই কাৰণ আমি যেটো কাম কৰিব পাৰো হেতুৱে কথাটো ক'ব লাগে যেটো আমি কৰিব নোৱাৰো এটো আমি কৈ দেব লাগে আমি কৰিব নালাগে কিয়নো কি সত্যতা যেটো আপনা কওঁ কি এটা হিন্দীত কথা আছে कि सत्य की नाव हिलेगी डुलेगी लेकिन डूबेगी नहीं ऑनेस्टी एंड ट्रुथ अपनी वैल्यू बेस्ट आमियो वैल्यू बेस्ट कथा तो कोई आसो वैल्यू माने कि ऑनेस्टी आसे कि नाई और आमार ऑनेस्टी लगत आमी किमान सत्यवादी सत्य तो আজি যদি কোনোবা কয় কি আমি খুব সত্যবাদী চা সত্য কথা তো কয় অনেস্ট হয় রাজনীতি কৰিব নোৱাৰে কেতিয়াবা আমিও ফিল কৰোঁ कि being a honest man being a man of truth अपनी राजनीति কৰে আমি কেতিয়াবা কম্পালসন পৰি কেতিয়াবা ভাবো কিটো ৰাজনীতিটো আজি ইমান বেয়া হৈ গল ৰাজনীতি কৰিব মন না যায় ৰাজনীতি এৰি দিও নেকি সা আমাৰ এই নৱ প্ৰজন্ম এই ৰাজনীতি বাতাবৰণটোলে জিয়াই থাকিব নেকি মনত প্ৰশ্ন আহে তাৰ পিছত
মই আপোনাক কওঁ যেতিয়া আমি বহুত দিনৰ পৰা বিজেপিতে আছোঁ, বহুত নেতাক পালোঁ, আমাৰ নেতাই কৈ গৈছে কি যেতিয়া মন বেয়া হয়, পৰিস্থিতি যদি বিপৰীত হৈ যায়, সেই বিপৰীত পৰিস্থিতিত যদি আমি আমাৰ সংযমখন হেৰুৱাই পেলাওঁ, তেতিয়াহ'লে আমি ৰাজনীতিটো ভাল দিশত আমি লৈ যাব নোৱাৰোঁ। এইটোৱে মূল লক্ষ্য। বিজেপি নৱ প্ৰজন্ম বহুত মানুহ আহিছে, বহুত দলৰ পৰা বহুত মানুহ আহিছে, আৰু আমি সদায় এইটো চেষ্টা কৰি আছোঁ কি কিভাৱে আমি এটা মিউচুৱেল এইকাৰণে কৈছোঁ কি মানুহ আহিছে স্বাৰ্থত, তেতিয়াহ'লে মিউচুৱেল ইণ্টাৰেষ্ট কিভাৱে আমি সুৰক্ষিত কৰিব পাৰোঁ। মিউচুৱেল ইণ্টাৰেষ্টৰ লগত মিউচুৱেল কোঅপাৰেশ্যন, মানে আমি একজন ব্যক্তিক স্বভাৱটো সলনি কৰিবৰ কাৰণে আমি সহায় দিব পাৰোঁ। সেই মানুহজনে আগবাঢ়ি আহি যদি আমাক পুৰণি যিবিলাক মানুহ আছে লগত যদি বহি আমি কথা পাতোঁ, নিশ্চয় মই ভাবোঁ কি ভাৰতীয় জনতা পাৰ্টিত এই প্ৰব্লেমটো বৃদ্ধি নাপাব। এতিয়া মোৰ প্ৰশ্নটো আৰু চিধাকৈ দিছোঁ আপোনাক, দেৱ আৰু গুপ্তা বাৰী দুটা যদি আমি চাওঁ, দুটাই অনা অসমীয়া পাতি। অসমীয়া মানুহে বিজয় গুপ্তাক অসমীয়াৰ বুলি আজিও স্বীকাৰ কৰি লৈছে, আৰু বিজয় গুপ্তাৰ বিৰুদ্ধে অসমত ক'তো প্ৰতিবাদ আজিলৈকে মই দেখা নাই। কিন্তু শিলাদিত্যদেৱৰ বিৰুদ্ধে শিলাদিত্যদেৱ অসমীয়া নহয় বুলি বিভিন্ন জেগাত বিভিন্ন প্ৰতিবাদ, বিভিন্ন হুলস্থুল চলি থাকে। তেওঁ কিবা এটা বিশেষ সম্প্ৰদায়ক ৰিপ্ৰেজেণ্ট কৰে, কিন্তু বিজয় গুপ্তাৰ আজিলৈকে ইমান, আজি 30 বছৰ বা আপোনাৰ বেছি হ'লেই, হয় 35 বছৰৰ কেৰিয়াৰ, মই কোনোদিনে তেওঁৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ প্ৰতি অভিযোগ এলিগেশ্যনছ মই কেতিয়াও দেখা নাপালোঁ। ইয়াৰ কাৰণটো এই যি টাইটেলৰ কথাটো যিটো কৈছে, স্বাভাৱিক। যদি দেৱ আৰু গুপ্তা আমাৰ অসমত না, মোৰ বিষয়ে, লেকিন অসমত কি হয়, যদি আমি গম পাইছোঁ মই দেৱ গুপ্তা কথাটো ইয়াত অসমীয়া অন অসমীয়া এইটো এই শব্দটো একচুৱেলি মই আপোনাক কওঁ অলৰেডি ইউ হেভ একচেপ্টেড না, আমি যেতিয়া আপোনালোকৰ লগত যেতিয়া আপোনালোক কথা বতৰা পাতে মানুহে এইবিলাক কেতিয়াও চিন্তা নকৰে বা নাভাবে, কিন্তু যেতিয়া অফ লেট শিলাদিত্যদেৱৰ লগত যিবিলাক কথা আহি গ'ল, তেওঁক অসমৰ বিভিন্ন সংগঠনে আঙুলিটোৱে তেওঁক মানে প্ৰশ্ন কৰা আৰম্ভ কৰিলে। কিন্তু আপোনাৰ ক্ষেত্ৰত নাই হোৱা। ক'ৰবাত এটা সহনশীলতা আৰু অসহিষ্ণুতা ক'ৰবাত আছে নেকি? টলাৰেঞ্চ এণ্ড ইনটলাৰেঞ্চ কিবা কথা আছে নেকি, বা মাইণ্ডছেটৰ চিন্তাৰ কথা আছে নেকি, বা পলিটিকেল আপুনি যিটো ভেলু বেছ পলিটিক্স বা ভেলু এডেড পলিটিক্সৰ কিবা কথা আছে নেকি? মই এই কথাটো আপোনাক জানিছোঁ। কথাটো হ'ল কি, মানুহখনক কিবা এটা মানুহে যেতিয়া কথা কয়, তাৰ আগতে কথা কোৱাৰ আগতে চিন্তা কৰে, তাত মানে ব্ৰেইনত মগজত এটা সংকল্প সৃষ্টি হয়, বিচাৰ। আমাৰ যদি বিচাৰ ক্ষুদ্ধ থাকে, এতিয়া কথাটো হ'ল কি আমি ইমান সংকীৰ্ণ, মানে ভাৰতীয় জনতা পাৰ্টিটো কেতিয়াবা সংকীৰ্ণতা ৰাজনীতি কৰা নাই, আমাৰ বহুত ব্যাপক আছিল। ভাৰতীয় জনতা পাৰ্টিৰ মূল মন্ত্ৰ আছিল বসুধৈৱ কুটুম্বকম। বসুধৈৱ ক'লে আজি ভাৰতবৰ্ষ বাহিৰৰ দেশ আহি যায়, তাতে বসুধৈৱ ক'লে আমাৰতো বেলেগ দেশ আমাৰ তাত আহি যাব। আমি এটা কুটুম্ব হিচাপে, ফেমিলি হিচাপে আমাৰতো নীতি আদৰ্শ আছিল। এতিয়া যদি ভাৰতীয় জনতা পাৰ্টিত কোনোবা আহিয়ে যদি কয় অসমীয়া অন অসমীয়া, আৰু অসমীয়া অন অসমীয়া শব্দটো কোৱাৰ লগে লগে কোনোবা এটা শব্দ প্ৰাসংগিক কেতিয়া হয়, যেতিয়া তাৰ বিবেচনাটো ফলাফলটো যদি বেলেগ হয়। যদি মই একজন অন অসমীয়া মানে মোৰ টাইটেলটো গুপ্তা আছে, এইকাৰণে মই অন অসমীয়া, মই দেৱ আছোঁ এইকাৰণে অন অসমীয়া, ঠিক আছে, টাইটেল ডিফাৰেণ্ট হওক, কোনো কথা নাই। নাই মই কথাটো কৈ আছোঁ, শইকীয়া হাজৰিকা দাস অসমীয়া, গুপ্তা দেৱ অন অসমীয়া। নাই মই এই কথাটো আকৌ মই আপোনাক কৈ আছোঁ। কথাটো হ'ল কি, যেতিয়ালৈকে আমি অসমক আমি আমাৰ মাতৃভূমি হিচাপে যদি আমি নামানো, অসমীয়া মানে অসমত থকা মানুহ, অসমবাসীক যেতিয়ালৈ আমি প্ৰতিজন ব্যক্তি মই কথাটো আহি আছোঁ, প্ৰতিজন ব্যক্তি যদি আমি আচৰণ, এইটো ডিপেণ্ড কৰে, এইটো মই এতিয়া মুকলি হোৱা এইটো ডিপেণ্ড কৰে আপোনাৰ আচৰণ, আপোনাৰ ব্যৱহাৰ, আপোনাৰ চিন্তাধাৰা, আপোনাৰ দৃষ্টি, আপোনাৰ বৃত্তি। আমার দৃষ্টি, বৃত্তি, চিন্তাধারা যদি ভাল থাকে, আমি কথা কোয়াত যদি আমি কথা যদি কোৱা সময়তে যদি আমি এটা সংযমশীল শালীনতা যদি বজাই রাখোঁ,
নিশ্চয় এইবিলাক কথাটো কেতিয়াও এনেকৈ মানুহ হিচাপে ডিল কৰে আজি হ'ব পাৰে টাইটেল বেলেগ হ'ব পাৰে লেকিন আমি যেতিয়াও যাওঁ গাঁৱতে যদি যাওঁ ইমান মানুহে মৰম কৰে কোনোবা ব্যক্তি যদি মৰম নাপায় তাৰ বিনিময়ত যদি মৰমত বিনিময়ত যদি কিবা হিংসাও যদি পায় মই এইটো ক'ব পাৰোঁ ৰাতি ক'ব পাৰোঁ কি সেই মানুহজনে চৰিত্ৰ কওক আচৰণ কওক ব্যৱহাৰ কওক বডি লেংগুৱেজ কওক চাই মানুহৰ প্ৰতি যেটো এটা সদ্ভাৱ ক'ৰবাত অভাৱ থাকে সহনশীলতা কিবা অভাৱ থাকে আমাৰ মনত কিবা আক্ষেপ আছে দুখ আছে আমি কোৱা সময়ত এই দুখখন প্ৰকাশ কৰিবৰ কাৰণে ভাল এটা ভাষা যদি ব্যৱহাৰ কৰোঁ কাৰো সেন্টিমেন্টটো যদি আমি হাৰ্ট নকৰোঁ क्योंकि एवरी इंडिविजुअल इज द सेंटिमेंटल एकजन व्यक्ति समूह जदि आमी हे व्यक्ति समूह जदि सेंटिमेंट जदि आदर नकरी मोर कथाटो मैं কৈ থাকো निश्चय मानुहे অসমীয়া और अनअসমীয়া कथाटो आनिबई যদি আমি ভাল হৈ থাকো তেতিয়াহলে তেতিয়াহলে কোনো অনঅসমীয়া নকয় এটো নিশ্চয় এটো ইলেকশন আইছে আমি বেছি নাম লৈ ক'বলৈ দিগদাৰি নাম ক'ব না ব্যক্তি যদি বৃত্তি দৃষ্টি স্বভাৱ ভাৱনা যদি ভাল থাকে তেতিয়াহলে অসমীয়া প্ৰশ্ন নাহিব কিয়কি আমি এটা আমাৰ ভাৰত দেশ মহান দেশ বিশ্বগুৰু আছিল কাৰণে আমি কওঁ কি আমাৰ এই ধৰণৰ যেটো আপোনালোকৰ যেটো দলীয় অনুশাসন এটো নিয়ন্ত্ৰণ কৰাৰ কাৰণে আপোনালোকে মনিটৰ কৰে অনুশাসন নিয়ন্ত্ৰণ কৰা সাবজেক্টটো বৰ ক্ৰিটিক্যাল কোনোবা এটা দল কোনোবা একজন ব্যক্তি সমূহত কেতিয়াবা অনুশাসিত কৰিবৰ কাৰণে কন্ট্ৰোল মেকানিজম কোনো নাথাকে সেইকাৰণে হেতু আমাৰ কৈছো ন আমি যেতিয়া সংঘ পৰা যেতিয়া আমি আইছো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ এটা অর্গানাইজেশনস নন গভর্নমেন্টাল অর্গানাইজেশন নন পলিটিক্যাল অর্গানাইজেশন তাত আমি মানুহ কিভাবে আমাক শিক্ষা দিয়া হয় কিভাবে সমাজত আমি যাব লাগে কি কথা ক'ব লাগিব এইবিলাক আমি শিক্ষা পাই সংঘ পৰা ইয়াত আপুনি আৰু এটা বস্তু মানে প্ৰসংগ তুলিয়ে পেলালে আমি অসমত যোৱা শতিকা দশক কিতাপ আমি চাইছিলো যে কোনো মানুহে ৰাস্তাত ওলাই নিজকে আৰএছএছ বুলি নকৈছিল খুব সিক্ৰেটলি হাকাত যায় না বিজেপি নকৈছিল বিজেপি যেতিয়া আমি কৈছো আমাক গালি দিছিল বিজেপি আৰএছএস দুইটা মুখেদি ওলাই গৈছিল বাৰু কিন্তু আৰএছএছৰ মানুহে কেতিয়াও নিজকে আৰএছএছ বুলি নকৈছিল তেওঁলোকে নিজে হাকাত গৈছিল যিখিনি তেওঁলোকে পলচালন আছে যিবিলাক সংঘৰ যিবিলাক ৰাতিপুৱা যদিও একজেক্টলি টাৰ্মবিলাক পাহৰি গৈছো হাকাই কয় ৰাতিপুৱা আমি হাকাত যাওঁ কোনো গম নাপাইছিল এটা নিৰ্দিষ্ট মানুহৰ গ্ৰুপৰ মাজত কৰে তেওঁলোকে আমাৰ তাতে বৌদ্ধিক হৈছিল শাৰীৰিক ব্যায়াম হৈছিল সামূহিকতা এটা ভাৱনা তেওঁলোকে নিজৰ অৰিজিনেল যিটো প্ৰফেশ্যন সেইটোৰ লগত জড়িত হৈ থাকে এইটো এটা লগতে কৰি থাকে কাকো নকয় সম্পূৰ্ণ প্ৰচাৰ বিমুখ আৰু মানে আপোনাৰ লো প্ৰফাইলত খুব সিৰিয়াসলি সোশ্যাল সার্ভিস কিছুমান কৰি গৈছিল হস্পিটেল বনাইছিল অৰুণাচলত লৈ গৈছিল আপুনি বহুত জানে তেনেকৈ গুৱাহাটীত আছে বহুত মানুহ বিবেকানন্দৰ হেৰি কৰিছিলে বিভিন্ন লেভেলত কামবিলাক কৰি থাকে লাষ্ট 3 বছৰ অসমৰ মানুহ যিমান আছে তাতকৈ আৰএছএছৰ বেছি মানুহ হ'লে মোৰ ধাৰণা কাৰণ নাম সুধিলে কৈ দিয়ে মই আৰএছএছ মানুহ এনেকুৱা ভয়ংকৰ পৰিস্থিতি হৈছে যে মানে অৰিজিনেল আৰএছএছ বিলাক কৰবাত থাকিল আৰু ৰাতিটোৰ ভিতৰত থকা আৰএছএছ অসমৰ ৰাস্তাত বদলি ভৰি গ'ল এই কথাটো আপুনি কি ভাবে কেন বস্তুটো কেনেকুৱা লাগিছে ভাবিব নোৱাৰা দুখজনক কথা যাৰ কাৰণে আৰএছএছ বদনামো হৈছে যে কেটল স্মাগলিংটো হৈছে আৰএছএছ বন্ধ কৰা নাই ইটো নানানটা অভিযোগ আজি ইমান বছৰ কিন্তু নাছিলে এতিয়া এইবিলাক বস্তু আৰম্ভ হৈ গৈছে আপুনি এটা কথাটো শুনক আৰএছএছৰ বদনাম কৰিলে আৰএছএছে কেতিয়াও বদনাম নহয় লেকিন কথাটো আপুনি কৈছে বহুত মানুহ আহি গৈছে মই এই কথাটো এটা লাইনত কওঁ কি কোৱান্টিটি এণ্ড কোৱালিটি মানুহ কম থাকক কোৱালিটি থাকিলে তাৰ প্ৰভাৱ থাকে কোৱান্টিটি বেছি হৈ যায় কোৱালিটি যদি নাথাকে তেতিয়াহ'লে এই যদি অসমানতা মানে এই যেটি ৰেশিও যদি আমি কওঁ কোৱালিটি বৃদ্ধি হৈ কোৱান্টিটি বৃদ্ধি হৈছে কোৱান্টিটি বৃদ্ধি হৈছে কোৱান্টিটি বৃদ্ধি হৈছে সেই এই মানে ৰেশিওত যদি কোৱালিটি বৃদ্ধি নহয় তেতিয়াহ'লে এইখন খেলিমেলিটো হয় স্বাভাৱিক যেতিয়া মানুহ বৃদ্ধি হ'ব বহুত মানুহ আহিব কোনোবা একজন ব্যক্তি আৰএছএছৰ কোনোবা ব্যক্তিক আমি কন্ট্ৰোল কৰাটো মেকানিজম নাই কোনোবা একজন ব্যক্তি আজিকালি লোভত যে কিবা পাবৰ আশা কাৰণে
RSS নামটো কৈ দিয়ে কি RSS নামটো কইলে আমি এটা মানে ভাল কিবা আমি এটা মাইলেজ পাম RSS নামটো ইউজ কৰে এইবিলাক মানুহ আইডেন্টিফাই হৈ যায় এরকম মানুহ ওলাব স্বাভাবিক সমাজত ভালো আছে বেয়াও আছে এরকম মানুহ ওলাব ওলাইছেও এইবিলাক আইডেন্টিফাই হল আৰু এইবিলাক মানুহে সমাজক মানে লিডাৰশিপ দিব নোৱাৰিব আমি ইতিমধ্যে যথেষ্টখিনি টেকনিক্যাল কথা মানে একাডেমিক কথা পাতিলোঁ এতিয়া দুটামান টেকনিক্যাল কথা পাতি আমি আজিৰ পৰা বিদায় ল'ব বিচাৰিছোঁ এইবাৰ লোকসভা নিৰ্বাচন যেতিয়া আমি আচল এতিয়া কথা লৈ আহিছোঁ লোকসভা নিৰ্বাচনত অসম গণ পৰিষদক আপোনালোকে 3খন আসন দিছে বুলি এতিয়ালৈকে ডিচিজন হোৱা নাই এলায়েন্সৰ ডিচিজন হৈ গ'ল আসন আমি কিমান দিম আজি কালি এই 2 দিন আজি নহলে কালি হেতু ফাইনাল হৈ যাব এই আমাৰ কংগ্ৰেছৰ যেনেকৈ হাইকমাণ্ড বুলি ক'লে আগতে সোনিয়া বা আহমেদ পেটেলৰ কথা আহিছিল বিজেপিক এই বস্তু যদি টিকেট ফিক্স কৰা বা টিকেট ডিচিশ্যন হোৱা এইবিলাক আহে কাৰ কথা আহে আমাৰতো কোনো হাই কমাণ্ডৰ কনচেপ্ট নাই আমি একচুৱেলি ভাৰতীয় জনতা পাৰ্টি যদি আপুনি কওক তেতিয়াহ'লে আমাৰ তাত ইণ্টাৰনেল ডেমক্ৰেচি আছে এই যে ইণ্টাৰনেল ডেমক্ৰেচি মিনছ যদি আমি কেণ্ডিডেট বাছনি যাওঁ আমাৰ এটা প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়া কি আমি জিলাত আমি যাই কথাটো আগতে পাতো তাতে আমাৰ ডিস্ট্ৰিক্ট ইলেকশ্যন মেনেজমেণ্ট কমিটি পৰা বস্তুবিলাক আহে তাৰ পিছত ষ্টেট ইলেকশ্যন মেনেজমেণ্ট কমিটি আছে ষ্টেট ইলেকশ্যন মেনেজমেণ্ট কমিটি পিছত আমাৰ পাৰ্লিয়ামেণ্টৰ বৰ্ড যায় তো পাৰ্লিয়ামেণ্ট বৰ্ডত আমাৰ সেন্ট্রাল লিডারশিপ আছে ইলেকশন কমিটি স্টেট লিডার থাকে এক দুজন অবজারভার হিসাবে বাহিৰৰ মানুহ আমাৰ বাহিৰৰ লিডাৰবিলাক থাকে তাৰ তলত আমি আমাৰ তৃণমূল কৰ্মী আৰু আমাৰ একচুয়ালি সিস্টেম তো মই আপোনাক কওঁ কি প্ৰথমবাৰৰ কাৰণে আমি ইন্ট্ৰোডিউস কৰিছোঁ মাইক্ৰো মেনেজমেন্ট সিস্টেম কিয়কি এতিয়া এৰা অফ মেনেজমেন্ট আগতে কি আছিল কি আমি মেগা মেনেজমেন্টত কৰিছিলোঁ এতিয়া মাইক্ৰো মেনেজমেন্ট মিন্স পাৰ্টিসিপেশনস অফ দ্য অল পাৰ্টিসিপেশন অল কলে তৃণমূল বহুত আগতে ভাৰতীয় জনতা পাৰ্টি ইয়াত আমি শক্তি কেন্দ্ৰ এটা ডেভেলপ কৰিছোঁ শক্তি কেন্দ্ৰ তলত বুথ কমিটি বুথৰ তলত পৃষ্ঠা পৰ্ব আমাৰ সন্মেলন হৈ গ'ল শক্তি কেন্দ্ৰ সন্মেলন হৈছে বুথ কমিটি সন্মেলন হ'ল এই সন্মেলন যেতিয়া হয় তেতিয়া এইবিলাক কথাটো আমি চিন্তা কৰাৰ পিছত কিছু নাম আহে এই নামক লৈ আমি ষ্টেট ইলেকশ্যন কমিটিত আপুনি দেখিছে কি কংগ্ৰেছে 50,000 টকা এটা ফিজ ৰাখি এপ্লিকেশন ফিজটো গ্ৰহণ কৰিলে আমাৰ তাতটো আমি কোনো পইচাও বিচাৰা নাই আমি এপ্লিকেশনো গ্ৰহণ কৰা না কোনোবা যদি এপ্লিকেশন দিছে আমি অফিসত ৰাখি দিছো একসেপ্ট কৰিছো কি এই মানুহজনৰ ইচ্ছিক তাৰ নামটো আমি ৰাখিলো হে নামটো বিবেচনা হ'ব বিবেচনা হোৱা পিছত আমি এটা তালিকাটো তাত পঠাই দিও কেন্দ্ৰত পাৰ্লিয়ামেন্টাৰী বৰ্ড বহি এটো ডিসাইড কৰি দিয়ে সাৰ্ভে হয় আমাৰ সাৰ্ভে আছে আমাৰ 2-3টা ধৰণে সাৰ্ভে হয় আমাৰ দিল্লী আমাৰ কেন্দ্ৰীয় কমিটি এটা সাৰ্ভে কৰে ষ্টেটৰ আমাৰ এটা সাৰ্ভে হয় আৰু আমাৰ লিডাৰবিলাক যেতিয়া জিলাত যায় সেই জিলা পৰা এটা আমাৰ ৰিপৰ্ট আমি পাওঁ এই বিভিন্ন ধৰণৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি আমি এটা নিৰ্ধাৰণ কৰোঁ ইয়াত মূল ডিসিশন ল মানুহ কিজন কোন ফাইনালি মূল ডিসিশন মই কৈছোঁ ভাৰতীয় জনতা পাৰ্টি উইথ দ্য ডিফাৰেন্স ইয়াত কোনো হাই কমাণ্ড নাই কোনো সোনিয়া গান্ধী কোনো ৰাজীৱ গান্ধী অমিত শাহৰ নামটো আহে তেওঁ কৰিব বুলি কিন্তু অমিত শাহ এটা কথা আপনি মানে আপনার উত্তরটো আপনার প্রশ্নত উত্তর আছে কি অমিত শাহ ডাঙরিয়া চিনি পাব নাকি 14 জন আমার কোন ক্যান্ডিডেট হব একজনক নাম না পায় স্বাভাবিক অমিত শাহ ডাঙরিয়া কোনোবা রিকমেন্ড কৰিব লাগিব আমার নেতৃত্ব মাননীয় মুখ্যমন্ত্রী আছে মাননীয় হেমন্ত বিশ্ব শর্মা ফাইনেন্স হেলথ PWD তেখেতে নেডা প্রেসিডেন্ট এখানে তেখেতার নাম আছে আমার সাংগঠনিক সাধারণ সম্পাদক 2-3 জন থাকে আমার প্রভারী থাকে আমার সভাপতি থাকে আমার সাধারণ সম্পাদক থাকে ইলেকশন কমিটি সেক্রেটারি থাকে এরকম 10-15 জন ব্যক্তি মিলি কথাটো পাতিব তার পিছতে আমি দিল্লীতে এটো পঠাই দিই ইয়াতে কই 50 জনে বহিটো কথাটো নাপাতে 2 জনৰ কথা নাপাতে 10 দিল্লী টোটাল পার্লামেন্টারি বোর্ডত সুষমা জি আছে রাজনাথ সিং জি আছে নীতিন গডকৰী আছে এরকম 11 জনৰ এটা টিম আছে পার্লামেন্টারি আডবাণী জি আছে মোদী জি আছে তেখেতে বহিব বহা পিছত এই আমাৰ ষ্টেটৰ পৰা যেটা ৰিকমেন্ডেশনস টু যায় এই ৰিকমেন্ডেশন আলোচনা হোৱাৰ পিছত পার্লামেন্টারি বোর্ড ডিসাইড কৰি এনাউন্স কৰি দিয়ে এজিপিৰ লগত যদি এলায়েন্স নহলে আপোনালোকৰ ক্ষতি হ'ল
এতিয়া আমি যেতিয়া এলায়েন্স কৰিছোঁ হাইপথেটিকেল কথা নাই হাইপথেটিকেল কথাটো নহয় যেতিয়া এলায়েন্স কৰিছোঁ এলায়েন্স কৰাৰ আগতে নিশ্চয় চিন্তা চৰ্চা হৈছে আমি কিবা আলোচনা কৰি পৰ্যালোচনা কৰি যেতিয়া আমি এইটো আমাৰ উপলব্ধি হ'ল কি এলায়েন্স কৰিলে আমাৰ লাভ হ'ব এইকাৰণে আমি এলায়েন্স কৰিছোঁ যদি লাষ্টত যদি আমি ভাবিলোঁ হয় তেতিয়াহ'লে নিশ্চয় আমি এলায়েন্সত আগ নবঢ়িলোঁ ধন্যবাদ কুতলাঙৰি আমি আলোচনাৰ শেষ পৰ্যায়লৈ আহিলোঁ আমি আচলতে আজি লোকসভা নিৰ্বাচনত আজি তালিকা ঘোষণা কৰোঁ এই তালিকা ঘোষণা কৰোঁ অৱস্থাটো আছে কিন্তু হয়তো আপোনালোকেও ভাবিছে যে আমি এখন তালিকাৰ কথা পাতিম কোনে কোন সমষ্টিৰ পৰা কোনে কেণ্ডিডেট কোনে উঠিব কাৰ নাম কটা যাব আপোনালোকে চাগে তেনেকুৱা এটা ডিছকাশ্যন হ'ব বুলি ভাবিছিল কিন্তু মই ইচ্ছাকৃতভাৱে তেনেকুৱা এটা ডিছকাশ্যন আজি কৰা নাই এইটো কাৰণ গুপ্তাদাৰ লগত সেইবিলাক ডিছকাশ্যন কৰা মোৰ প্ৰয়োজন আছে বুলি এইকাৰণেই অনুভৱ নকৰিলোঁ সেইবিলাক কথা ক'বৰ কাৰণে আমাৰ বিজেপি দলত বহুতখিনি মানুহ আছে যেতিয়াই তেতিয়াই তেওঁলোকক পোৱা যায় কিন্তু বিজেপিৰ ভিতৰৰ কথা অনুভৱৰ কথা কোৱা মানুহ কিন্তু বিজেপি দলত খুবেই কম আজি বিজেপিৰ এটা স্পন্দন যিটো মানে হৃদয়ৰ যিটো ৰিদম সেই বস্তুটো মৰ্মে উপলব্ধি মানে ৰিদমটো ফিল কৰা মানুহ বা উপলব্ধি কৰা মানুহৰ ভিতৰত গুপ্তাদাক মই অন্যতম ব্যক্তি বুলি ভাবোঁ গতিকে মই আজি বিজেপিৰ অনুভূতি আৰু অনুভৱৰ কথাহে পাতিলোঁ গতিকে এই অনুভূতিৰ পৰা অনুভৱৰ কথা এটা কথা স্পষ্ট হ'ল যে যি নৱাগতসকলে কিছু সংযত হোৱা উচিত আৰু যিসকল প্ৰবীণ তেখেতসকলকো অলপ যথেষ্ট তেখেতসকলকো অভাৰটেক কৰা বা তেওঁলোকক নৎসাত কৰি গুচি যোৱা যিটো কিছু প্ৰৱণতা য'ত কেতিয়াবা যি দেখা যায় সেইবিলাকৰ পৰা যাতে বিৰত থাকে সেইটো এটা মেছেজ গ'ল আৰু যিসকলে বিজেপিক মুখ ফালি কথা কৈ পেলাই সাম্প্ৰদায়িক এটা ভাৱ সৃষ্টি কৰি বা সাম্প্ৰদায়িক এটা বিভেদৰ সৃষ্টি কৰিবলৈ বিচাৰে তেওঁকো আজি গুপ্তাদাই সকীয়াই দিলে যে মূল্যবোধৰ ৰাজনীতি কৰিবি ভেলু বেডেড পলিটিক্স কৰক কিন্তু মুখ ফালি এটা ৰাজনৈতিক বিভেদৰ পলিটিক্স নকৰিব আজি সকীয়াই দিলে সেইটোৱে আছিল আচলতে বাজপেয়ীজী পূৰ্বৰ দৰ্শন বা জনসংঘৰ যুগৰ ভাৰতীয় জনতা পাৰ্টিৰ মূল মন্ত্ৰ আছিল আমি সদায় একচুৱেলি আমি ধৰ্মনিৰপেক্ষ আমি সব ধৰ্ম আদৰ কৰোঁ সম্প্ৰদায় আদৰ কৰোঁ আৰু আমাৰ সেইটো কেতিয়াও আমি সাম্প্ৰদায়িক একচুৱেলি ভাৰতীয় জনতা পাৰ্টি সাম্প্ৰদায়িক পাৰ্টি নহয় কিয় যি মানুহে কয় সেইটো কিছুদিন পিছত আপুনি পাব উত্তৰ পাই যাব কি ভাৰতীয় জনতা পাৰ্টি সাম্প্ৰদায়িক নাছিল সাম্প্ৰদায়িক পাৰ্টি নাই ভৱিষ্যত সম্প্ৰদায়ৰ কথাটো আমি চিন্তা নকৰোঁ সৰ্বধৰ্ম সমভাৱ ভাৰতীয় জনতা পাৰ্টি পঞ্চনিষ্ঠাত এটা নিষ্ঠা আছে সৰ্বধৰ্ম সমভাৱ আমি প্ৰতিটা ধৰ্মৰ ভাৱটো আমাৰ একে সমান থাকে এপিজমেণ্ট পলিচি কংগ্ৰেছৰ এইটো মিছমেনেজমেণ্ট মিছৰুল আমি যদি ক'ব পাৰোঁ তাৰে মিছৰুলৰ প্ৰডাক্টটো হৈ গ'ল কি আজি মানুহে তেখেতে কংগ্ৰেছীয়ে কৈছিল কি ভাৰতীয় জনতা পাৰ্টি এটা সাম্প্ৰদায়িক পাৰ্টি ভাৰতীয় জনতা পাৰ্টি কেতিয়াবা কোনো বিশেষ সম্প্ৰদায়ক এপিজমেণ্ট কৰা নাই এইকাৰণে মানুহে কয় কি ভাৰতীয় জনতা পাৰ্টি এটা সাম্প্ৰদায়িক পাৰ্টি ধন্যবাদ নমস্কাৰ